চাঞ্চল্যকৰ ডকাইতি কাণ্ড আৰু তাৰ পিছতে ডকাইতক গণপ্ৰহাৰ পিস্তলধাৰী ডকাইতলৈ কেৰেপ নকৰি স্থানীয় ৰাজ্যৰ প্ৰত্যাক্ৰমণ ৰাজ্যৰ প্ৰহাৰত 2 ডকাইতৰ মৃত্যু ঘটনাৰ স্থান ৰূপহীহাটৰ 1 নং কাঠপাৰা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰূপহীহাটৰ 1 নং কাঠপাৰাত ভয়ংকৰ ঘটনা সময় নিশা প্ৰায় 1:30 বাজিছে তেনে সময়তে কাঠপাৰাৰ মুজাম্মেল নামৰ এজন লোকৰ ঘৰত হাতে হাতে খুকুৰি দা তৰোৱাল আৰু পিস্তল লৈ প্ৰৱেশ কৰে 10-12 জনীয়া এটা ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰিয়েই মুজাম্মেল আৰু পত্নীৰ হাত ভৰি আৰু চকু কাপোৰেৰে বান্ধি পেলাই ডকাইতৰ দলটোৱে তাৰ পাছত গৃহস্থক টকা উলিয়াই দিবলৈ হুমকি দিয়ে ডকাইতৰ দলে টকা নিদিলে পিস্তলৰে মুজাম্মেলৰ লাও খোলা উৰুৱাই দিয়াৰ ধমক আনকি 1.5 বছৰীয়া সন্তানকো মাৰি পেলোৱাৰ হুংকাৰ দিয়ে ডকাইতে ৰাতি 1:30 মান বজাত আকস্মিক 10-12 জন হ'ব আহি সোমাইছে ঘৰত দা তেৰুৱাল ঢেগাৰ চুৰি সব লৈ পেলাই উলিয়াই আহিছে সোমাইকৈ পিছত মই প্ৰথমতে মাৰি বান্ধি দিছে হাতে ভৰিয়ে মোৰ হাজবেণ্ডক বান্ধি দিছে কৈছে তাতে ছোৱালীজনীয়ে যে মোৰ 6 বছৰ হৈছে দিয়া তাইক ডিঙিত তেৰুৱাল ধৰি ৰাখিছে কৈ আছে যে তহঁতৰ ক'ত কি আছে ক নহ'লে মাৰি দিম ল'ৰা ছোৱালী পিছত আৰু কৈছে যে তহঁতৰ কি লাগে লৈ যা মানুহক একো নকৰি মোৰ অলংকাৰটো লৈ গৈছে 5 লাখ হ'ব আৰু নগদ 2-3 লাখ হ'ব লৈ গৈছে ডকাইতৰ দলটোৱে আলমিৰা বক্স পালেং ভাঙি লণ্ডভণ্ড কৰাৰ লগতে নগদ প্ৰায় 1.5 লাখ টকা আৰু 5-6 লাখ টকাৰ সোণৰ অলংকাৰ লুটি নিয়ে প্ৰায় 1 ঘণ্টা ধৰি মুজাম্মেলৰ ঘৰত লুটপাট চলাই পলায়ন কৰে ডকাইতৰ দলটোৱে ৰুমালেৰে মুখ বান্ধি আহিছিল ডকাইতৰ দলে সব কেইটা হাতত খুৰকি আছে আৰু চাফল আছে আৰু বন্ধু পিস্তলো আছে লগত গুলি কৰি দিব এইটো মোক ঘপা মাৰি ধৰিছে ক'ত পইচা আছে অকল দাদা খুৰকি দিয়ে মাৰি দিয়া একেবাৰে মোক অকল গুলি কৰি দিম কৈ আছে মোৰ বাচ্চাটো যে ল'ৰাটো এইটো কলে এইটো কাটি দি আক্ৰমণে মোৰ মিছেছৰ কাৰোটো ছিঙি অলপ হাতটো দুখ পাইছে চাগে আৰু এইটো কাটি দিব ভাবিছিলে এইটো খুলিব পৰা নাই কাণফুলটো কঁকাল এইটো কাটি দি মুজাম্মেলৰ ঘৰত চিঞৰ বাখৰ শুনি উপস্থিত হয় স্থানীয় লোক লগে লগে স্থানীয় লোকে খেদি 4টা ডকাইতক কৰায়ত্ব কৰি গুৰুলকৈ প্ৰহাৰ কৰে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উন্মত্ত লোকৰ কবলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে 4 ডকাইতক অৱশ্যে চিকিৎসাধীন অৱস্থাতে 2টা ডকাইতৰ মৃত্যু হয় নিহত এটা ডকাইত ৰূপহীহাটৰ কদমগুৰিৰ ছফিউল্লাহ আনহাতে সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে আন 2টা ডকাইত ৰূপহীহাট কদমগুৰিৰ মহম্মদ ইনামুল আৰু পূব লৰিমুখৰ মহম্মদ ৰকিব ইপিনে ডকাইতৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মুজাম্মেল ঘটনাক কেন্দ্ৰ কৰি এতিয়াও অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৰূপহীহাটৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ